মোৰ নাম ৰফিকুল আলম, দক্ষিণ কামৰূপ বধিৰ বিদ্যালয়ৰ স্বত্বাধিকাৰী। এইবোলে আপোনালোকে যেতিয়া ব্ৰহ্মকুমাৰী পৰা আহি যিখিনি হয়তো অসম দিব্যাংগ সমানতা সংৰক্ষণ তথা সবলীকৰণ অভিযানৰ যিখিনি আৰম্ভ কৰিছে, সেইটো তৰফৰ পৰা যিখিনি ইয়াতে প্ৰগ্ৰাম হ'ল আমাৰ খুবেই নিশ্চয় ভাল লাগিছে। ইয়াৰ ফলত দিব্যাংগ ল'ৰা ছোৱালী বহুতখিনি উপকাৰ হ'ব। তথাপি যিখিনি ইয়াতে খেল ধেমালি যিখিনি প্ৰগ্ৰাম হ'ল, সেইখিনিতে বাচ্চাখিনি বহুতখিনি আগ্ৰহ হৈছে। আৰু এইখিনি এনেকুৱা পৰ্যায় হয়তো কেৱল আমাৰ বিদ্যালয় না, আপোনালোকে যাতে আৰু বেলেগত প্ৰগ্ৰাম কৰি এনেকুৱা দিব্যাংগ ল'ৰা ছোৱালীক আকৰ্ষণ কৰি শিক্ষিত কৰা ৰাইজৰ লগত বা সমাজৰ লগত যাতে সিহঁতে শিক্ষিতভাৱে জীয়াই থাকিব পাৰে, মিলি থাকিবলৈ শিক্ষিত হ'ব পাৰে, তাৰ প্ৰতি আপোনালোকে যিখিনি আগ্ৰহ বা যিখিনি কাম কৰি আছে, আপোনালোকক আমাৰ স্কুল তৰফৰ পৰা হয়তো মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে এনেকুৱা প্ৰগ্ৰাম মাজে মাজে কৰে আৰু আমাৰ স্কুলতো নেক্সট আৰু এনেকুৱা প্ৰগ্ৰাম কৰাৰ কাৰণে আমিও আশাবাদী। ভাল লাগিলে আপোনালোকে অহাৰ কাৰণে, আৰু একদম আকৌ আহে আপোনালোকে, তাৰ পৰা আশা ৰাখিব।